2024 চনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে ৱেলকাম জনাইছোঁ। আজি ডিউটি ছুটি কৰি আহি এতিয়া যিহেতু আজি ছানডে আৰু ছানডে বজাৰত আমি আজি যাম বুলি ভাবিছোঁ। ওচৰতে হ'ল ৰুমৰ ওচৰতে আমাৰ এই যিখন ছানডে বজাৰ। আৰু আমি যিখিনি ঠাইত আছোঁ ঠাইখিনিৰ নাম হৈছে পৰ্বত নগৰ। আৰু পৰ্বত নগৰ যি দেওৰীয়া বজাৰ আৰু আপোনালোকক এই দেওৰীয়া বজাৰখন কেনেকুৱা, আচলতে ইয়াৰ বজাৰবোৰ কেনেকুৱা মই আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। ৰুমৰ লগৰকেইটাৰ লগত এতিয়া আমি বজাৰলৈ গৈ আছোঁ। সন্মুখৰ ফ্ৰণ্ট ছাইডটো মই নেদেখুৱাওঁ, সিহঁতৰ বেক ছাইডৰ পৰা মই দেখুৱাই আছোঁ। এই বজাৰলৈ গৈ আছোঁ। আজি যিহেতু বজাৰ দিন আৰু এই লোকসকলে বজাৰৰ পৰা আহি আছে। ওচৰতে বজাৰ পামেই এতিয়া, আৰু এই পথটোতে আমি ডিউটিত অহা যোৱা কৰোঁ। চাওক, আমাৰ বিল্ডিঙৰ তলত বুলি ক'লেও হ'ল। ইয়াত আচলতে পানী, খোৱা পানীটো ইয়াত কিনি খাব লাগে। আৰু ইয়াত পানী ছিটিয়াই ৰাখে। মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম, যিটো বস্তু মানে ইয়াৰ প্ৰতিটো ঘৰ মানুহ দুৱাৰ মুখত মানে দেখা পোৱা যায় ৰাতিপুৱা সময়ত, বিশেষকৈ ৰাতিপুৱা সময়ত। এইকাৰণে এয়া পালোহি বজাৰ। এয়া অটো ষ্টেণ্ড। ইয়াৰ পৰা ইয়াৰ অটোত উঠিলে মানে আমাৰ ডিউটি জেগা পায়গৈ। এইটো হ'ল মেইন ৰোডটো। এইটো লোকসকলে ছানডে বজাৰ পালোহি। ইয়াত মানে দিনটো বজাৰ নহয়, মানে বজাৰ হয় 2-3 ঘণ্টা সময়। মানে সন্ধিয়া হোৱাৰ লগে লগে ৰাতি 10-11 বজালৈকে মানে বজাৰখন থাকে। আৰু ইয়াৰ সেই মুহূৰ্ততে মানে বহুত ভিৰ দেখিবলৈ পোৱা যায়। এতিয়া লগৰকেইটা আকৌ গান গাই গাই গৈ আছে। আপোনাৰ ছানডে বজাৰ এয়া ধুমধান মাকৈ, এই মাকৈ পুৰি পুৰি এয়া শাক পাচলি মানুহ ৰাইজে এয়া দামবোৰ একেই, আমাৰ অসমত যেনেকুৱা দাম ইয়াতো মানে 5-10 টকা কম বেছ। আচলতে ইয়াত বজাৰ দোকানবোৰ মানে গাড়ী অহা যোৱা কৰি আছে। কমলা, ফল-মূল, কল, বজাৰ বিস্কুট আমাৰ ডাঙৰ মধুৰিআম, বগৰী, এই বগৰী পোৱা যায়, লোকেল বগৰী পোৱা যায় দেই। টোপনি ক্ষতি কৰি আহিব খাব ধুনীয়া। অমিতা, চেণ্ডেল, পাচলি হ'ল শাক পাচলি, বিভিন্ন শাক পাচলি। শাক পাচলি আমাৰ অসমৰ নিচিনা শাক পোৱা যায়, খালি কেৱল শাকেই বাহিৰ। একদম ৰাস্তা কিনাৰে কিনাৰে বজাৰ, একদম ৰাস্তা কিনাৰে কিনাৰে বজাৰ। ৰঙালাও কাটি কাটি বিক্ৰী কৰে। এতিয়া অমিতা চাওক, ফুলকবি, এতিয়া আলু, কি লৈছ? কঁঠাল, এয়া কঁঠাল লৈছেনে? এয়া আমাৰ তাত বহাগ জেঠ মাহত কঁঠাল পোৱা যায়। ইয়াত দেখিছে নাই, এই ডিচেম্বৰ মাহত, জানুৱাৰী মাহতে কঁঠাল ওলাইছে দেখিছে নাই? ৰঙালাও কি ৰঙা হৈ আছে। এইবিলাক ফল মূল মানে এটা পাতত 100 টকা, 4টা থাকে। জাতিলাও এয়া চাওঁ, লাওটো দেখা দিচোন। জাতিলাও এটা 40 টকা, 30 টকা।
কিমান কবিটোৰ দাম কিমান? 30 টকা। ইয়াত জোখমাখ নহয় আৰু এটা কবি দামত 30 টকা 40 টকা। ইয়াৰ ওজন লোৱা জোখা-জোখি নহয় আৰু কেজি চিষ্টেম নহয় আৰু পুৰা ফল-মূল পুৰা ৰাস্তা কিনাৰে কিনাৰে এয়া বজাৰ অসমৰ চিনাকি পুৰা শাক পুৰা কি শাক কি শাক এইটো কি শাক? টেঙা শাক। এইটো অসমত মৰিচা শাক বুলি কয়। মৰিচা শাক এইটো মৰিচা শাক। ঐ খুতুৰা শাক নেকি এইটো খুতুৰা শাক নেকি? এয়া পিঁয়াজৰ ঠাই দেখিছেনে? এয়া আৰু এইটো কি পালেং শাক। এইটো পালেং শাক ধুনীয়া ধুনীয়া। ओ क्या नाम है वो अन्ना? नाम क्या है? पालंग पालंग। ओ ये भी पालंग बोलता है ना? पालंग। वो क्या है वो हाँ? उड़ीसी लोकल ना? लोकल उड़ीसी ये तो खाक उड़ीसी खाक पूरा एक केवल खाके भाग पाए 50 ও আচ্ছা মানে দেখিছেনে সাইজ ধুনীয়া সাইজৰ পিঁয়াজ 3 কিলোত 50 টকা আৰু ইয়াত পিঁয়াজৰ দামটো মানে কম লাগি আছে মানে ইয়াত 3 কিলো 50 এইবিলাক ধুনীয়া চাইজৰ আছে हम लोग के लिए वो हम देख के लेता हूँ नहीं 3 किलो 50 यार जहाजी कॉल और क्या नाम है भैया कॉल का नाम क्या है? केला। हाँ क्या नाम है? नेम क्या है? नॉर्मल केला है, नाम कुछ भी नहीं है। केला जो अभी क्या रहता केला है ओनली केला उसका नाम नहीं है। नाम क्या रहता है यार? अभी केले का भी